আৰু গাইছ মই উঠছো 3টা বজাতে চেহেৰি কৰিবৰ কাৰণে নামাজ পঢ়ি কিবা কৰিলোঁ, কিন্তু এতিয়া টাইম হৈছে প্ৰায় এতিয়া হৈছিল 6:30 বাজিল। এতিয়ালৈকে মোক টোপনিয়ে যোৱা নাই, মোবাইল চাই আছোঁ। আৰু ক'ত টোপনি মাৰিব, এতিয়া কলেজত যাবাৰ হ'ব, সেইকাৰণে এনেই অলপ টাইম মোবাইলে চাই থাকোঁ। সেই গাইছ, হেল্ল' এণ্ড ৱেলকাম বেক টু মাই আনাদাৰ মিনি ব্লগ। আৰু এতিয়া ৰাতিপুৱা ধুনীয়াকৈ গা পা ধুই কিনে ৰেডি হৈ গ'লোঁ কলেজ যাবৰ কাৰণে। আৰু গাইছ মই কলেজ মোটামুটি নাই বুলি কোৱা আধা ঘণ্টামানৰ বেছি ৰখিলোঁ। আমাৰ ইয়াৰ আহিবাৰে নহয়, মানে তিৰি মানুহৰ দৰে অত লেজি, মানে কি কৰিব আৰু উপায় নাই। আৰু গাইছ ফাইনেলি বহুত টাইম ৰখাৰ পিছত আহিলোঁ, আৰু এতিয়া ধুনীয়াকৈ ঘৰৰ পৰা ওলাই আহিলোঁ। আৰু প্ৰথমতে আমি এতিয়া গাড়ীখনক মানে আধাৰটো খুৱাই ল'ব লাগিব, গাড়ীক আধাৰ নোখালে আৰু কেনেকৈ চলিব। আৰু গাইছ যোনদিনা তেল ভৰা পালাটো মদ থাকে একদম জমজমে যায়, মানে 100 এখন উলিয়াই দিব লাগে না। আৰু এতিয়া আহি পালোঁ ক্লাছ, আৰু এতিয়া ধুনীয়াকৈ গোটেইকেইটা ক্লাছ কৰি লওঁ। আৰু গাইছ এতিয়া গোটেইকেইটা ক্লাছ সমাপ্ত কৰি কিনে আহি গ'লোঁ ঘৰত, মানে গাইছ বেলেগ দেখাব লগা নাই, সেইকাৰণে আৰু একো দেখা নাই। আৰু এতিয়া ধুনীয়াকৈ আহি পালোঁ ঘৰ। আৰু গাইছ এতিয়া টাইম হৈ গ'ল আছৰৰ নামাজৰ, সেইকাৰণে ভাবিলোঁ কি মছজিদতে যাওঁ। আৰু এতিয়া ধুনীয়াকৈ মছজিদত আহি কিনে নামাজটো পঢ়ি ল'লোঁ, আৰু নামাজটো পঢ়ি কিনে আহি গ'লোঁ এতিয়া ঘৰত। আৰু গাইছ এতিয়া ধুনীয়াকৈ নামাজটো পঢ়িলোঁ, নামাজটো পঢ়ি কিনে দোকানত আহিলোঁ, মানে দুটা ফুৰ্তি নিবাৰ কাৰণে, এতিয়া ইফতাৰৰ টাইমত লাগিব না। আৰু এতিয়া হৈ গ'ল ইফতাৰৰ টাইম, ধুনীয়াকৈ জগালটো আগত লৈ লৈছোঁ, আৰু এতিয়া ইফতাৰটো কৰি লওঁ। আৰু গাইছ এতিয়া নামাজ পঢ়া কমপ্লিট হৈ গ'ল, আৰু এতিয়া খাৱাৰ কাৰণে আহি গ'লোঁ। আৰু গাইছ মানে কি বোলে, ইফতাৰটো কৰি উঠি কিনে বঢ়িয়া ভাগৰ লাগে, কিন্তু মানে একোৱে খাব নোৱাৰি, পানী খালেকে পেট ভৰি যায়। আৰু গাইছ খোৱা লোৱা কমপ্লিট, এতিয়া মানে কি বুলি অলপমান বাগৰ দিওঁ, খাই দিওঁ, উঠি বঢ়িয়া ভাগৰ লাগে। দেটছ ফৰ টুডে গাইছ, চি ইউ সুন।